আজি তিলৰ চাটনি বনাবলৈ যোগাৰ কৰি আছো দেই তিলৰ চাটনি বনাম তিলখিনি অকমান গৰম কৰি লৈছো অকমান গৰম হলে তিলৰ ধুনীয়া গোন্ধ এটা আহে যে সেইটো ভাল লাগে তিলটো যেতিয়ালৈকে সুগন্ধটো নাহে তেতিয়ালৈকে অকমান ভাজি থৈছো লৰাই অকণ ভাজি থাকিলে হ'ল তাৰপিছত ইয়াত নহৰু আদা কেঁচা পকা মিক্স জলকীয়া দিম এনেকৈ কি দিলো দেখুৱাই আছো বাৰু দেই এইটো অকণীয়া ফুটিছে আৰু ইমান যে ধুনীয়া গোন্ধ এটা আহিছে তিলৰ চাটনি বাৰু কাৰ কাৰ প্ৰিয় মোৰ যে ইমান বেছি প্ৰিয় তিলৰ চাটনি এতিয়া অকণমান এইখিনি ভাজিছে আৰু তিলৰ গোন্ধটো ভালকে গতিকে আৰু এতিয়া মই অফ কৰি দিম যিহেতু তিলবোৰ ফুটিব ধৰিছে অফ কৰি দিম এতিয়া আৰু অলপ ঠাণ্ডা হ'বলৈ দিম তিলৰ চাটনিৰ কাৰণে যোগাৰ কৰি ললোঁ দেই জলকীয়া কেঁচা এইটো অকণ বেয়া কেঁচা পকা জলকীয়া মিক্স আৰু এইফালে নহৰু আদা কিছুমান লৈছোঁ এইফালে নেমুও কাটি থৈছোঁ দেই আৰু এইফালে ইয়াত তিল ঠাণ্ডা হৈ গ'ল এতিয়া ধুনীয়াকৈ পিচি ল'ম আৰু তাৰপিছত চাটনিটো দেখাই আছোঁ দেই আপোনালোকক তিলৰ চাটনি বনাবলৈ বেছি বস্তু দৰকাৰ নাই তেতিয়া চিম্পুলকৈ হ'ব আৰু এইকেইটা বস্তুৰে হৈ যাব মানে খুব ধুনীয়া লাগিব যিটো তিলৰ এটা সুকীয়া নিজৰ গোন্ধ আছেই গতিকে এইকেইটা ইনগ্ৰিডিয়েণ্টছ হ'লে হ'ল আৰু নেমু কিমান লাগে নাজানো বোলো এটা কাটি থৈছোঁ এফাল চেপি চাম টেঙা যদি অকণমান লাগে আকৌ দিম তেনেকৈ দিম আৰু এয়া দেখাই আছোঁ দেই আৰু কেনেকৈ বনালোঁ মিক্সিত দি দিলোঁ তাতে দি দিলোঁ এইকেইটা নহৰু আদা ইয়াতে দি দিলোঁ দেই তাৰপিছতে জলকীয়াকেইটা দি দিলোঁ কেঁচা পকা জলকীয়া মিক্সকৈ দি দিলোঁ আৰু ইয়াতে অকণমান এতিয়া নেমু চেপি দিম দেই এক্সট্ৰা পানী অকণ দিব লাগিব চাগে পানী দিব লাগিব এক্সট্ৰা গতিকে এইটো এতিয়া পেষ্ট কৰি ল'ম এয়া পিচি হৈ গ'ল দেই দেখিছে দেই ধুনীয়া হৈ গৈছে এতিয়া এইখিনি ইয়াতে কাঢ়ি ল'ম ইমান যে ধুনীয়া গোন্ধ এটা আহিছে তিলৰ পৰা আজি অজয়ে মোক কেমেৰা ধৰি দিছে দেই মোবাইল কেমেৰা পাৰ্চন আজি অজয় এইটো ধৰি আছে ভালকৈ চুচি লৈছোঁ তাৰপিছতে ইয়াত এটা বস্তু দিব লাগিব আকৌ কি বস্তু গম পাইছে নাই দেখাই আছোঁ দেই আৰু টেঙাটো মই এফাল যে চেপিছিলোঁ নেমু বৰ ধুনীয়া টেঙা হৈছে আৰু দিব নালাগে মানে নিদিওঁ আৰু টেঙা হৈছেনে কি ধুনীয়া হৈছে আৰু এটা বস্তু ইয়াতে দিম সেইটো কি জানেনে সেইটো হৈছে মিঠাতেল এইয়া মিঠাতেল দিম এতিয়া খপটো খোলাই নাই মিঠাতেল অকণ দি দিলে বৰ ধুনীয়া লাগিব খাই এতিয়া খুব ধুনীয়াকৈ এতিয়া মিক্স কৰিব লাগিব এনেকৈ কিবা এটা বস্তু গোটা হৈ থাকিলে দেই এয়া লাগিছিল কি জানো আদা এনে নহৰু কিবা এটা গোটা হৈ থাকিলে আৰু আদা নহৰুবোৰ কেতিয়াবা পিচ নাখায় কেতিয়া জানো মিক্স কৰি লওক আৰু তাৰপিছত আৰু ধুনীয়াকৈ ভাত গৰম গৰম ভাত তাৰ লগত আৰু তিলৰ চাটনি হ'লে কি লাগে আৰু হয় নহয় তিলৰ টেঙা চাটনি আমাৰ দুপৰীয়া সাজৰ কাৰণে তিলৰ চাটনি দেই এইটো খাওঁ খাওঁ লাগিছেনে বাৰু জনাব দেই এইটো আমাৰ হৈ গ'ল তিলৰ চাটনি এয়া তিলৰ চাটনি হৈ গ'ল
যে অকণমান কালি মাংস আছিলে এয়া আছে দেই এখন গৰমাই থৈছোঁ আজি দুপৰীয়া সাজৰ কাৰণে আৰু এইফালে এইটো ভাজিছোঁ লাও বাকলিৰ লগত আলু আৰু ডিম দিছোঁ দেই খাইছেনে বাৰু এনেকৈ কণী দি পেলাই ডিম আৰু লাও বাকলি আৰু আলু এনেকৈ দি ভাজিছোঁ এটা চব্জি তাৰপিছত এইফালে হৈ গ'ল এইখন তৰকাৰী আছে লাও মাছৰ জোল বিলাহী দি পেলাই লাও মাছৰ তৰকাৰী এইটো আমাৰ আজি দুপৰীয়া সাজত বেছি নাই দেখিছেনে এই কণী আৰু আজি দুপৰীয়া বেছি বনাবলৈও নোৱাৰিলোঁ আৰু এইখিনি চাটনিকণ আছে এতিয়া টিপটিয়ে যাব আৰু এই ভাজিটো কিন্তু খুব ভাল লাগে লাও বাকলি ডিম আৰু আলু দি পিঁয়াজ সৰহকৈ দিব লাগে বিৰাট ভাল লাগে গতিকে এয়া আমাৰ আজি দুপৰীয়াৰ থালিৰ মেনুখন আৰু দেই কি কি বনালোঁ এয়া আইটেমবোৰ আজি দুপৰীয়াৰ সাজত ধন্যবাদ